নমস্কাৰ, আশা কৰিছোঁ সকলোৱে ভালে। আজি এটা সাংঘাতিক ভিডিঅ' বনাবলৈ লৈছোঁ। আপোনালোকে হয়তো বেয়া পাব পাৰে, কিন্তু ভিডিঅ'টো চালে বুজিব তাৰ অৰ্থ এটা আছে। অৰ্থটো এনেকুৱা ধৰণৰ, কথাটো হ'ল কি, মানুহে বহুত কষ্ট কৰে, কিন্তু এজন ব্যক্তিৰ কথা কৈছোঁ, গোটেই অসম হিলাই থকা এজন ব্যক্তিৰ কথা কৈছোঁ। সেই ব্যক্তিজনৰ নামটো আপোনালোকে গম পাবই। মই কৈ আছোঁ, মই তেখেতৰ লগত আজি মোৰ বন্ধু এজনে ফোনত কথা পতাই দিব বাই ভিডিঅ' কলিং, আৰু মই ভিডিঅ' কলিঙত কথা পাতিম। গতিকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম সেই ব্যক্তিজননো কোন, আৰু সেই ব্যক্তিজন এনেকুৱা এজন ব্যক্তি, বহুত পাৱাৰফুল ব্যক্তি, আৰু সেই ব্যক্তিজন য'তেই খাৰা হৈ যায় তাতেই মানুহৰ ভিৰ লাগি যায়, আৰু সেই মানুহজনক আপোনালোকে দেখিলে হাঁহিও উঠে। গতিকে কিনো ক'ম, মানুহে মানুহৰ কথা বুজিব লাগিব, দুখ গুণ বহুত আছে। গতিকে বেলেগ কথা একো নাই, মানুহে মানুহক ছাপোৰ্ট কৰিব লাগে। কিন্তু মই সেই ব্যক্তিজনক ছাপোৰ্ট কৰোঁ। মানুহে হাঁহিব পাৰে, কিন্তু তেখেতৰ যি গুণ আছে, যি আদৰ্শ, যি তেখেতৰ বিবেক আছে, সঁচাকৈ হ'লেও তেখেতৰ ফ'ল' কৰিব লাগে। কেলৈ ফ'ল' কৰিব লাগে? তেখেতে নিজেই কৰ্ম কৰি খাই আছে নিজৰ ভৰিৰ ওপৰত, আৰু নিজেই গোটেই অসমখনক চিনাকি দিলে তেখেতৰ এটা ডাইলগে। সেই ডাইলগটো আপোনালোকে জানেই, মানুহজন দেখিলেই মনত পৰিব। গতিকে মই ফোনত কথা পাতিম তেখেতৰ লগত ভিডিঅ' কলিঙৰ জৰিয়তে। গতিকে দেখুৱাম, আপোনালোকে চাই থাকক। কথা হ'ল কি, এনেকুৱা এজন ব্যক্তিৰ লগত আজি মই ভিডিঅ' কলিঙত কথা পাতিম, যিজনক লগ পোৱাটো দূৰৰে কথা, লগ পাব পাৰি, ওচৰত যিসকল আছে লগ পাব পাৰি, কিন্তু লগ পোৱাৰ মই এইটো কাৰণে কৈছোঁ, তেখেত বহুত পাৱাৰফুল হয়। তেখেতে য'ত খাৰা হৈ দিয়ে তাতে মানুহৰ ভিৰ লাগি যায়। কিমান পাৱাৰফুল হ'ব লাগিব, আৰু ছ'চিয়েল মিডিয়াটো সাংঘাতিক খলকৰি সৃষ্টি কৰে, আৰু তেখেতে য'তেই উপস্থিত তাতে মিডিয়া আহি যায়। চিন্তা কৰক, কোন হ'ব পাৰে সেইজন, চিন্তা কৰকচোন। সকলোৱে পৰিচিত এজন ব্যক্তি অসমত, এজনে হ'ল কি, কেতিয়াবা মন গ'লে তেখেত নেতা বনি যায়, কেতিয়াবা মন গ'লে গায়ক বনি যায়, আৰু কেতিয়াবা মন গ'লে তেখেতে এক্টিঙো কৰি দিয়ে, আৰু কেতিয়াবা মন গ'লে নিজৰ ব্যৱসায় কৰে। কথা হ'ল কি, যি মন যায় তাকে কৰে, বিন্দাছ মানুহ। কিন্তু মানুহে তেখেতক উপলুঙা কৰে, মানুহে তেখেতক হাঁহে। সেইটোহে মই বুজি নাপাওঁ। মানুহ যিহেতু মানুহে মানুহক বুজিব লাগিব, সেইটোৱে কথা। আপুনি মানুহৰ চেহেৰাটো দেখি পেলাই হাঁহিলে নহ'ব নহয়। তেখেতৰ যি গুণ আছে, যি তেখেতৰ আদৰ্শ, আপুনি চেলুট মাৰিব লাগিব। তেখেতে আপোনাতকৈ বেছি ইনকাম কৰে, তেখেতৰ পাৱাৰ আছে। তেখেতে ফোন কৰিলে মিনিষ্টাৰে ফোন ৰিচিভ কৰে, তেখেতে ফোন কৰিলে চিফ মিনিষ্টাৰে ফোন ৰিচিভ কৰে। চিন্তা কৰক, কোন হ'ব পাৰে সেইজন। আৰু তেখেতে যদি ক'ৰবাত যায় টোল গেটো ফ্ৰী হয়। কথাটো এইটোৱে, মই দেখুৱাম নিজৰ ওপৰত নিজে ভৰি দি চলি থকা এজন ব্যক্তি, যি মন যায় তাকে কৰে, কাৰো কথা নুশুনে। কিন্তু মানুহে তেখেতক বেয়া পায়, কিন্তু তথাপিও মানুহে ভাল পায়। তেখেতে যি কাম কৰে ফ'ল' কৰে, কিন্তু মানুহে সেইটো কিন্তু নকৰে, কৰিবলৈ এইটো বেয়া পায়, হাঁহিব বুলি। কিন্তু তেখেতে কৰে, কাৰো কথা চিন্তা নকৰে, যি মন যায় তাকেই কৰে। কিন্তু তেখেতে বহুত ঠগন খাইছে, বিভিন্ন দিশত কাম কৰিছে, বিভিন্ন জেগাত গৈছে। তেখেতক মানুহটোৰ কাৰণে, তেখেতৰ অলপ জ্ঞানৰ অকণ অভাৱ, সেইটো কাৰণে তেখেতক ঠগন দিয়ে। আৰু একো নাই, ভগৱান আছে, যোনে যাক মানে। তেখেতে নিজৰ ভৰিৰ ওপৰত নিজে চলি থাকিবৰ কাৰণে এটা ব্যৱসায় কৰি আছে। গতিকে তেখেতৰ লগত কথা পাতিম, আপোনালোকে চাই থাকক। তেখেতে এখন চাহৰ দোকানত চাহ বিকি আছে। আমাৰ বন্ধু এজনে ভিডিঅ' কলিং কৰিছে, গতিকে দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল', ক'ত গৈছে? এয়া চুকুৰালী ভাই, দেখা পাইছেনে? লগত মই চাই আছো। অ' চুকুৰ ভাই, কি খবৰ দেই? মোবাইলতে তোমাক দেখি থাকো চব। তোমাক বহুত ফ'ল' কৰোঁ। বাকী ভাল নহয়? ঠিক আছে, ঠিক আছে। বিজনেছ ঠিকে চলি আছে? তুমি নেৰিবা দেই চুকুৰ ভাই, তুমি বিজনেছ নেৰিবা। চুকুৰ ভাই, তুমি বিজনেছ নেৰিবা। ঠিক আছে, এদিন লগ পাম হা। ঠিক আছে, ঠিক আছে দিয়া। দেখা দেখা, বঢ়িয়া বঢ়িয়া। গতিকে দেখিলে চুকুৰালীৰ লগত মই আজি কথা পাতিলোঁ, মনটো বিৰাট ভাল লাগিছে। সকলোৰে পৰিচিত চুকুৰালী ভাই, ভাগ্য লাগিব। কোন জেগাত দোকান দিছে? গৌৰীপুৰ মানে কোন জিলা? গৌৰীপুৰ সমষ্টিত, মানে ধুবুৰী জিলাৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ কি পুখুৰী এইটো? কি ফিল্ড? ময়ামাহা ফিল্ডৰ কিনাৰত এই চুকুৰালীয়ে আজি দোকান দি থকা অৱস্থাত লগ পালোঁ, ভাল লাগিলে ফোনৰ দ্বাৰাই। আৰু কি কোৱা? ঠিক আছে, ঠিক আছে, হ'ব দে, হ'ব দে।
ঠিক আছে লগ পাম দিয়া গতিকে বহুত ভাল লাগিলে অনুভৱ গতিকে মই এইটোৱে ক'ম মানুহে মানুহক হাঁহিব নালাগে সকলোৱে নিজৰ নিজৰ জেগাত ঠিকে আছে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ নিজৰ ঘৰখন চলাই আছে গতিকে সকলো মানুহে মানুহক ছাপোৰ্ট কৰিব লাগে গতিকে বেলেগ একো নকওঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম